এক্সপোৰ্টৰ বাবে কিমান খৰচ লাগিব বা কিমান টকাৰ প্ৰয়োজন হ'ব যে এক্সপোৰ্ট আপুনি যেতিয়া আৰম্ভ কৰিব এইটো এটা বহুতৰে মনত কুৱেশ্যনছ থাকে আৰু বহুতে ধাৰণা কৰে যে এক্সপোৰ্ট মানে কৰাৰ আগতে বহুত টকা হাতত লাগিব বা লাখ টকা লাগিব বা আপোনাৰ মানে ইনভেষ্টমেণ্ট বহুত হ'ব সেই ওপৰত বহুতৰ কনফিউজন থাকে এতিয়া আহক আজি ভিডিঅ'টোত এইটো ডিছকাছ কৰিম যে একচুৱেলি আপোনাৰ হাতত কিমান টকা থাকিব লাগিব যেতিয়া আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব খৰচ হ'ব তাৰমানে যেতিয়া আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব তাৰ ওপৰত ডিছকাছ কৰিম এতিয়া কিছুমানত মানে কুৱেশ্যনছ আহে যে জিৰ' ইনভেষ্টমেণ্ট কৰি বা আপোনাৰ 1 টকাও আপুনি ইনভেষ্টমেণ্ট নকৰি আপুনি এক্সপোৰ্টৰ কাম ৰিয়েলত আপুনি আৰম্ভ কৰিব পাৰিবনে বা ৰিয়েলি এইটো সম্ভৱ হ'বনে এইখিনিৰ ওপৰত ডিছকাছ কৰিম এতিয়া ডিফাৰেণ্ট টাইপছ অফ মানে যিটো আপোনাৰ খৰচ আছে এক্সপোৰ্টৰ আগত সেইখিনি আপোনাৰ কেনেকুৱা ধৰণৰ হয় সেইটোৰ ওপৰত ষ্টেপ বাই ষ্টেপ ডিছকাছ কৰিম এক্সপোৰ্টৰ আগতে আপুনি যিটো কোম্পেনী ছেটআপ কৰিব সেইটো আপুনি কোম্পেনী ছেটআপটো কৰি ল'ব লাগিব যেনেকুৱা ধৰণৰে নহওক আপুনি চ'ল প্ৰপাৰেটৰশ্বিপ কৰিব পাৰে বা ইণ্ডিভিজুৱেল পেন কাৰ্ড ইউজ কৰিব লাগিব বা আপুনি প্ৰাইভেট লিমিটেড আপোনাৰ বহুত খৰচ হ'ব ইনিচিয়েলি গতিকে আপোনালোকে মানে চ'ল প্ৰপাৰেটৰশ্বিপ দিয়ে প্ৰথমে আৰম্ভ কৰক কাৰণ সেইটো আপোনাৰ ষ্টাৰ্টিং হ'ব আৰু সেইখিনিৰ কাৰণে আপোনাৰ আনুষংগিক মানে IC লাগিব আপুনি যি ধৰণৰ প্ৰডাক্টে আপুনি এক্সপোৰ্ট কৰিব বিচাৰে যেনে IC-খনত আপোনাৰ 500 টকা এইটো DGT ৱেবছাইটত ওলাই যাব IC আৰু তাৰপাছত আপোনাৰ মানে বেংকৰ এটা কাৰেণ্ট একাউণ্ট খুলিব লাগিব সেই কাৰেণ্ট একাউণ্টটোত আপুনি এতিয়া SBIত খুলিলে 5,000 টকা বা HDFCত আপোনাৰ 10,000 বা এনেকুৱা ডিফাৰেণ্ট টাইপছ অফ বেংকত বেলেগ বেলেগ ল'ব এতিয়া মই ধৰিছোঁ যে আপুনি বা SBIতে খুলিলে বা HDFCতে খুলিলে বা আপোনাৰ 10,000 টকা এটা তাত লাগিব এতিয়া আপোনাৰ 500 টকা লাগিব IC GST লাগিব এনেকুৱা ধৰণৰ খৰচবোৰ ইনিচিয়েলি আপুনি কোম্পেনীটো ছেটআপ কৰিবলৈ লাগিব আপোনাৰ ধৰক 30,000 to 40,000ৰ ভিতৰত আপোনাৰ এইখিনি কাম হৈ যাব আৰু এটা কথা যে এইখিনি পইচা আপোনাৰতো এট এ টাইমে আপোনাৰ হাতত নালাগে আপুনি প্ৰথমে ট্ৰেড লাইচেন্স উলিয়ালে GST উলিয়ালে ষ্টেপ বাই ষ্টেপ আপুনি কৰি গৈ থাকিল আৰু তাৰপাছত আপুনি মানে IC-খন উলিওৱাৰ পিছতে আপুনি পূৰা মানে এক্সপোৰ্টৰ কাৰণে সাজু হ'ল কাৰণ আপুনি যিকোনো ধৰণৰ প্ৰডাক্ট আপোনাৰ ইণ্ডিয়াৰ পৰা বাহিৰলৈ পঠাবলৈ হ'লে IC মেণ্ডেটৰী মানে ইম্পৰ্ট এক্সপৰ্ট লাইচেন্সখন লাগিবই যেনে আপুনি অনলাইন চাব পাৰে বা অফলাইন আপুনি এক্সিবিশ্যনবিলাক এটেণ্ড কৰিব পাৰে তাত আপুনি ফিজিকেলি বায়াৰ লগ ধৰিব পাৰে এতিয়া বায়াৰ আপুনি লগ ধৰিলেও কমিউনিকেশ্যনটো আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট কথা যেতিয়া আপুনি বায়াৰ লিডলৈ কনভাৰ্ট কৰিব কাৰণ এইটো আপুনি বায়াৰ লিষ্ট আপুনি বিভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি আপুনি পাই যাব যে হোৱাটছআপ নাম্বাৰ পাব বা ফোন নাম্বাৰ পাব বা আপুনি মেইল কৰিব আৰু আপুনি এনেই এটা মেইল কৰি আপুনি বহি থাকিলেই নহ'ব কাৰণ আপুনি এনেকুৱা নহয় যে আপুনি এটা ফাৰ্ষ্ট টাইম আপুনি মেইল কৰিলে তেতিয়া আপোনাৰ লগালগ আপোনাৰ ৰিভাৰ্ট দি দিলে কাৰণ এতিয়া চাওক মোলৈ যদি ছাপ'জ USAৰ পৰা এটা মেইল আহে তেতিয়া মই সেইটোতো ফ্ৰড বুলিয়ে ভাবিম ইনিচিয়েলি কাৰণ এতিয়া আপুনি যেতিয়া আকৌ নেক্সট টাইম মোক আকৌ যদি কৰে তেতিয়াহ'লে মই জানিম যে বস্তুটো কি গতিকে আপোনালোকে এবাৰ মেইল কৰি ফ'ল' আপটোতো মষ্ট ইম্পৰ্টেণ্ট কথা ফ'ল' আপ আপুনি ল'বই লাগিব যিকোনো কামৰ কাৰণে আৰু আপুনি মানে এতিয়া পে'মেণ্টৰ কথা পে'মেণ্ট আপুনি সদায় চিকিউৰ পে'মেণ্ট ল'বলৈ চাব যেনে আপোনাৰ LC আছে লেটাৰ অফ ক্ৰেডিট সেইটো বেংকৰ থ্ৰুদি হয় আৰু এডভান্স আপুনি আপ টু 50% আপুনি ল'বই ল'ব কাৰণ 50% আপোনাৰ যেতিয়া আপুনি এডভান্স পে'মেণ্ট পাই গ'ল আৰু এইটো যিহেতু এটা পে'মেণ্ট টাৰ্ম আছে আৰু এই পে'মেণ্ট টাৰ্মত পচিবল হয় চবেই কাম কৰি আছে গতিকে আপোনালোকে 50% আপোনালোকে প্ৰথমে ল'ব 50% আপোনালোকে লোৱাৰ পিছত যিটো আনাডাৰ 50% থাকিলে সেইটো আপুনি বেংকৰ থ্ৰুদি কৰিব লেটাৰ অফ ক্ৰেডিট আৰু লেটাৰ অফ ক্ৰেডিট কৰিলে এইটো ৰেছপনচিবিলিটি মানে বেংকৰ হয় আৰু এইটো চিকিউৰ পে'মেণ্ট টাৰ্ম হয় আৰু বেংকে আপোনাক এনেই লেটাৰ অফ ক্ৰেডিট কৰিবলৈ নিদিব তেওঁলোকে আনুষংগিক যিটো বেংকৰ এতিয়া ছাপ'জ আপোনাৰ ডুবাই বেংকৰ পৰা আপোনাৰ মানে অৰ্ডাৰ আহিলে তেতিয়া তেওঁলোকে সেই বেংকটোৰ মানে ক্ৰেডিট চেক কৰি লয় যে প্ৰপাৰলি তেওঁলোকৰ কেপেবল হয় নে নহয় যে মানে পে'মেণ্টটো কৰিবলৈ তাৰ পাছতহে আপোনাক গৈ হেড দিব যে আপুনি বস্তুটো পঠাওক গতিকে এই বস্তুবিলাক আপোনালোকে বিফ'ৰ এক্সপৰ্ট আপোনালোকে জানাটো দৰকাৰী বা কি ডেলিভাৰী টাৰ্মত আপুনি কৰিব বা FOB কৰিব নে CIF কৰিব নে আপোনালোকে বিফ'ৰ এক্সপৰ্ট জানাটো দৰকাৰী এতিয়া আপোনালোকে গম পালে যে ইনিচিয়েলি আপোনালোকৰ কিমান টকা হাতত হ'লে
আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব। এতিয়া চাওক যে আপুনি এনেই বহুত টকা লাগিব সেইকাৰণে আপোনালোকে এক্সপৰ্ট নিশিকে বা এক্সপৰ্টৰ কাৰণে এটা ভয় বেক অফ দ্য মাইণ্ডত চবৰে আছে যে ফ্ৰড হ'ব। আপোনালোকে ষ্টেপ বাই ষ্টেপ আগলৈ কৰি যাওক, কাৰণ 2025ত গ্ৰেট অপৰচুনিটি আহি আছে এক্সপৰ্টৰ কাৰণে। আৰু চাওক আমি নকৰিলেওতো কোনোবাই কৰিব, কাৰণ এতিয়া আপোনাৰ বহুত বিলিয়ন হ'ব বুলি আগতে কৈছে তাৰমানে, আৰু অলৰেডি এক্সপৰ্ট হৈ আছে। গতিকে এইটো গভৰ্ণমেণ্ট বেনিফিট আছে, বহুতখিনি গভৰ্ণমেণ্টে প্ৰমোশ্যন কৰিছে। এতিয়া গভৰ্ণমেণ্টৰ মানুহবিলাক যে বেলেগ বেলেগ দেশত যায়, তেওঁলোকে কিয় যায়? ট্ৰেডটো ভাল কৰিবৰ কাৰণে। গতিকে সেইটো আমাৰ কাৰণে এটা গ্ৰেট অপৰচুনিটি। গতিকে আমাৰ বিভিন্ন কাণ্ট্ৰিৰ লগত আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আছে, যেনে আমাৰ অষ্ট্ৰেলিয়াৰ লগত আছে, আৰু UK লগত ৰিচেণ্টলি যিটো হৈ গ'ল 3 বছৰ ধৰি সেইটোত কথা পাতি আছে। এতিয়া FTA কৰিব পাৰিব। এতিয়া চাওক কিমান বেনিফিট আহি গৈছে, জব অপৰচুনিটি আহি গৈছে, কাৰণ UKৰ লগত যিটো ট্ৰেড এগ্ৰিমেণ্ট হ'ল তাৰ কাৰণে আমাৰ এতিয়া ইয়াৰ যি প্ৰফেশ্যনেল, ছাপ'জ য়োগা টিচাৰ বা আপোনাৰ কুকিঙত যোনে কৰে চেফ হয়, তেওঁলোকে মানে ভিছা ইজিলি পাব, আৰু তাতে গৈ UKত তেওঁলোকে ছাৰ্ভিচ প্ৰভাইড কৰি মানে প্ৰফিট পাব পাৰে, আৰু সেইটো এটা গ্ৰেট অপৰচুনিটি। গতিকে আহক আপোনালোকে দুইখন দেশৰ মাজত জব অপৰচুনিটি আহিব। গতিকে আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক, শিকি লৈ আপোনালোকে মানে সৰু প্ৰডাক্ট বা অৰ্গেনিক প্ৰডাক্ট যিহেতু এভেইলেবল আছে, আৰু ইণ্ডিয়াৰ এটা ভাল ইমেজ আছে, প্ৰডাক্ট ভাল দিয়ে, গতিকে সেইখিনি আমি ইমানখিনি চিন্তা নকৰিলেও হ'ব। গতিকে আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক, আমাৰ ইনষ্টিটিউটত হৈ আছে, অসমীয়াতে শিকোৱা হয়, এবাৰ শিকি লওক, শিকি লৈ সকলোবিলাক দেশৰ কাৰণে প্ৰচিডিঅ'ৰ একে। এতিয়া আজি মানে ভিডিঅ'টোত আপোনালোকে ৰিয়েল ইনভেষ্টমেণ্ট কিমান হ'ব সেইখিনিৰ ওপৰত গম পাৰে। আৰু